দক্ষিণ অভয়াপুৰীৰ খহনীয়াগ্ৰস্ত অঞ্চলত মুখ্যমন্ত্ৰী খহনীয়াগ্ৰস্তই আগষ্টত লাভ কৰিব ক্ষতিপূৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে পৰিদৰ্শন কৰে দক্ষিণ অভয়াপুৰীৰ মালেগড় গোবিন্দপুৰৰ গৰাখহনীয়া অঞ্চল খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে মালেগড় উচ্চতৰ মাধ্যমিক স্কুলত মিলিত হয় প্ৰশাসনৰ সৈতে তাৰ পিছতে পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্ত পৰিয়ালে আশ্ৰয় লৈ থকা শিবিৰত মুখ্যমন্ত্ৰীয়ে এনে বিশেষভাৱে সক্ষম শিশুক কোলাত লৈ চৰকাৰী চিকিৎসা প্ৰদানৰ আশ্বাস দিয়ে ইয়াৰ পিছতেই সংবাদ মেলাত সম্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মানিকপুৰ সৃজনগাম আদি বিভিন্ন অঞ্চলত গৰাখহনীয়া কেইবাটাও স্থানত হৈছে সেই বিষয়েও মোক আমাৰ বিষয়াসকলে অৱগত কৰিছে আমি যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিম অহা আগষ্ট মাহত খহনীয়াগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণ আগবঢ়াব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ খিনি মানুহৰ গৃহ পাৰ্মানেণ্টলি ডেমেজ হ'ল ঘৰ পাৰ্মানেণ্টলি ডেমেজ হ'ল বা সিভিয়াৰলি ডেমেজ হ'ল তেওঁলোকক যাতে আগষ্ট মাহৰ ভিতৰতে আমি এটা আৰ্থিক সাহায্য আগবঢ়াব পাৰোঁ খহনীয়াগ্ৰস্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াব সাহায্য প্ৰায় 2000 ষ্টুডেণ্ট বঙাইগাঁও জিলাত তেওঁলোকৰ কিতাপ পত্ৰ আদি ক্ষতি হৈছে তেওঁলোকৰো আমি বেংক একাউণ্ট নম্বৰ সংগ্ৰহ কৰি আছো যাতে তেওঁলোকৰ বেংক একাউণ্টতো আমি এককালীন আৰ্থিক সাহায্য এটা পঠাব পাৰোঁ দক্ষিণ অভয়াপুৰীৰ মালেগড় গোবিন্দপুৰত একেলগে ব্ৰহ্মপুত্ৰত মিলিছে বেকি আই আৰু মানাহ নৈ তিনিখনৰ সংগমস্থলীত দীৰ্ঘদিনৰ পৰাই খহনীয়াৰ সৃষ্টি কৰি আহিছে ভয়ংকৰ ৰূপ আনহাতে বঙাইগাঁৱৰ দক্ষিণ অভয়াপুৰীৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰী ৰাওনা হয় চিৰাঙলৈ চিৰাং চিডলিৰ লৌখিগিৰিত মুখ্যমন্ত্ৰী ভাৰত ভূটান সীমান্তৰ দুৰ্গম অঞ্চলটোত মুখ্যমন্ত্ৰীয়ে বুজ লয় বান আৰু খহনীয়াগ্ৰস্তৰ পৰিস্থিতি আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মত বিনিময় কৰে মহিলাসকলৰ সৈতে ভূটানৰ পৰা যিখিনি পানী নামি আহে তাক আমি কেনেকৈ চেনেলাইজ কৰিব পাৰোঁ যাতে ইয়াত ভৱিষ্যতে গৰাখহনীয়া হ'ব নোৱাৰে তাৰ কাৰণে এটা উপযুক্ত প্ৰজেক্ট বনাবৰ কাৰণে মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ অঞ্চলটোৰ উন্নয়নৰ আশ্বাস মুখ্যমন্ত্ৰীৰ এই অঞ্চলত আমি নতুনকৈ 11টা অংগনবাদী কেন্দ্ৰ দিব খুজিছোঁ আমি ইয়াৰ যিখিনি ট্ৰেফিক ভিক্টিম আদিবাসী পৰিয়াল তেওঁলোকক আমি অৰুণোদয় আঁচনি দিব খুজিছোঁ এগ্ৰিকালচাৰ ভেটেনাৰীৰ ওপৰত তেওঁলোকক ট্ৰেইনিং প্ৰগ্ৰেম কৰা হৈছে এনৰেগাৰ কাম ইয়াতে বঢ়োৱা হৈছে আৰ্থ সামাজিক বিকাশৰ বাবে কেইবাটাও কাম হাতত লোৱা হৈছে আৰু এই গোটেইখিনি কাম সৰজমিন পৰ্যবেক্ষণ কৰিবৰ কাৰণে এদিন মই নিজে আহিম সীমান্তৰ অঞ্চলটোত ভূটানৰ বানে প্ৰতি বছৰে সৃষ্টি কৰি আহিছে প্ৰলয়ৰ এই সমস্যা দূৰ কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ এই আই নদীৰ সাব ট্ৰিবিউটৰী কেইটাক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ কাৰণে কেইবাটাও ব্যৱস্থা আমি হাতত ল'ব লাগিব আৰু মই আশা কৰোঁ যে আমি নিশ্চয় সোনকালে এই ব্যৱস্থাবোৰ হাতত ল'ব পাৰিম এটা তেওঁলোকে স্কিম বনাইছে 5 কিলোমিটাৰ বান্ধ দিয়াৰ বাবে আৰু নতুন নিয়মত বান্ধ দিব খুজিছে যাতে ইৰোশ্যন নহয় আমি হেতু পৰীক্ষা কৰি লম যদি হেতু সম্ভৱ হয় তেলে হেতু অনুমোদন কৰি চিডলিত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী উৰ্খাও গৰা ব্ৰহ্ম আৰু ৰঞ্জিত দাসে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ